তো বন্ধুসকল বহুতৰে ঘৰত ধৰ স্কুটি ডিঅ' স্কুটি আছে। ডিঅ' স্কুটিখন মানে কি ৱাছৰুমত লৈ যায় খালি বাহিৰে বাহিৰে চাফা কৰি দিয়ে। এইবিলাক চাওক, এইবিলাক জাবৰতে সোমাই আছে, বহুত দেখা পাই আছে না? এইবিলাক জাবৰ চাওক, এইবিলাক জাবৰতে সোমাই আছে। এইটো টাংকি, ইয়াতে তো 4.5 লিটাৰ তেল আহে, গ্ৰেভিটি চিষ্টেম দিয়া আছে। এই দুডাল পাইপ, এডাল হ'ল ৰিটাৰ্ণ পাইপ, এডাল হ'ল আহা পাইপ। তাৰমানে ফিউল যিটো মানে গেছ হৈ মানে বাহিৰত যাৱাৰ কাৰণে যিটো চিষ্টেম আছে সেইটো কৰি দিছে। এটা হ'ল যাৱা, এটা আহা। তো মানুহবিলাক কি আছে, খালি গাড়ী চলাইছে, যাই শ্ব'ৰুমত যাই 30 টকা দি চাফা কৰিছে গাড়ীখন। কিন্তু এই যে ভিতৰত যে এইমাখান যে আছে লেতেৰা হৈ, এইগিলান কোনো চাফা নকৰে। আজি মই 3 দিন আগতে চাফা কৰিছিলোঁ, বা নেক্সট আৰু এইবাৰ পালা বসছে। ঘৰত গাড়ী স্কুটি চলাইছে, শ্ব'ৰুমত লৈ গৈছে, নি 30 টকা দি ধুই লৈছে, চেম্পু দি খালি ওপৰে ওপৰে। কিন্তু এতিয়া চাওক এইগিলাখান, এইটা চাওক, এইবিলাক ফুল মাটি, গোবৰ, এনেকৈ লেতেৰা হৈ আছে। হাত চাওক, এইবিলাক যদি লেতেৰা লেতেৰাকৈ সোমি বছৰ বছৰ যদি গাড়ী যদি এনেকৈ থাকে, কেতিয়াবা ফিউল পাইপৰ যদি ফাটি থাকে মানে গম পাব নহয়, জুই লাগি যাব এটি। সেইকাৰণে আপোনালোকে সাৱধান থাকক আৰু এনেকৈ চাফা আপোনালোকে কৈ আছোঁ কিমান লেতেৰা আছে। চাফা কৰিলে এনেকৈ চাফা কৰিব লাগিব। এইবিলাক চাওক কিমান লেতেৰা, তেকে এনেকৈ সোমাই থাকে একদম স্কুটি, এইটো ইঞ্জিন, এইবিলাক মামত ধৰি গৈছে। এইবিলাক চাফা কৰক বন্ধুসকল, আৰু সজাগ হওক আপোনালোকে, ঠিক আছে? গাড়ী ওপৰে ওপৰে ধুলে নহ'ব, গাড়ী ভিতৰত এনেকৈ চাফা কৰিব লাগিব।